নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিলে যি নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স NDA অৰ্থাৎ তেওঁলোকে পুনৰবাৰ বিহাৰৰ মসনদ দখল কৰিলে আৰু বিহাৰত NDA চৰকাৰী যে হ'ব সেই কথা কালি যি ফলাফল সেই ফলাফলৰ পিছত স্পষ্ট কৰি প্ৰমাণ পোৱা গ'ল আৰু 202খন আসন দখলেৰে NDA আসলতে এক প্ৰকাৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিলে জনতাৰ মাত্ৰ 35খন আসনতে সীমাবদ্ধ থাকিল যি মহাজোঁট বা যিটো বিৰোধী মৰ্চা সেই বিৰোধী মৰ্চা মাত্ৰ 35খন আসনতে সীমাবদ্ধ থাকিল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কেৱল মাত্ৰ 6খন আসনতে বিজয় সাব্যস্ত কৰিলে কংগ্ৰেছে এই হতিকা প্ৰাচীন দলটোৰ যি দুৰ্দশা এই চৰম দুৰ্দশা যেন এতিয়াও অন্ত পৰা নাই বিহাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ ৰাজ্য য'ত নেকি কেইবাখনো লোকসভা আসন আছে সেই বিহাৰত আচলতে তেওঁলোকে দহকৰ ঘৰো অতিক্ৰম কৰিব নোৱাৰাটো হয়তো এই আটাইতকৈ ভাৰতবৰ্ষৰ ৰাজনীতিৰ আটাইতকৈ পুৰণি দলটোৰ বাবে দুৰ্ভাগ্যজনক বুলি আজিৰ দিনত ক'ব লাগিব যি কি নহওক বিহাৰত যিটো চমকপ্ৰদ সফলতা ইয়াৰ আঁৰত বহুতে কৈছে যে নীতিশ কুমাৰ নামৰ যিগৰাকী JDUৰ নেতা 2005 চনৰ পৰা আজি পৰ্যন্ত তেখেত বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে এই 74 বছৰীয়া নীতিশ কুমাৰৰ যি মেজিক বা তেওঁৰ যিটো যাত্ৰা ৰাজনৈতিক যাত্ৰা তেওঁৰ এই যাদুৱে যেন এবাৰ সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিলে বিহাৰত নীতিশ কুমাৰৰ প্ৰতি বিহাৰৰ জনতাৰ ইমান মৰম আৰু ভালপোৱা আৰু ইমান শ্ৰদ্ধা তাৰ যেন তাৰ যিটো ভালপোৱা শ্ৰদ্ধা ভালপোৱা বা মৰম বা বিশ্বাস এই সকলোবিলাকৰে যেন প্ৰতিফলন ঘটিল কালিৰ দিনটোত ঘোষিত হোৱা বা ঘোষণা হোৱা যি ফলাফল এই ফলাফলত ঘোষণা হ'ল অৰ্থাৎ নীতিশ কুমাৰৰ বয়স হ'ব পাৰে কিন্তু নীতিশ কুমাৰক এতিয়াও বিহাৰৰ জনতাই অত্যন্ত শ্ৰদ্ধা কৰে এইবাবেই শ্ৰদ্ধা কৰে যেতিয়া 2005 চনত তেওঁ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল তাৰ আগৰ সময়ছোৱাত 1990 ৰ পৰা 2005 চনৰ যিটো আইজেডিৰ যি কালখণ্ড বা আইজেডিয়ে যি ধৰণে তাত শাসন লৈছিল বা তেওঁৰ নেতৃত্বত আছিল হেয়া লালু প্ৰসাদ যাদৱে হওক বা তেওঁৰ পত্নী ৰাবৰি দেৱীয়ে হওক তেওঁলোকৰ শাসনকালত হোৱা যি কলা যিবিলাক কাহিনী যিবিলাক কলংকিত অধ্যায় তাৰ পিছৰ পৰিস্থিতিত যেতিয়া 2005 চনত তেওঁ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আৰু পৰৱৰ্তী সময়ছোৱাত বিহাৰৰ যি ৰাজনীতিয়ে হওক বা বিহাৰৰ আইন শৃংখলাই হওক বা বিহাৰৰ গোটেই পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত কৰাৰ ক্ষেত্ৰত যিগৰাকী নেতাৰ আটাইতকৈ সবল যোগদান আছে বুলি কোৱা হয় সেইগৰাকীয়ে হৈছে নীতিশ কুমাৰ আৰু সেইকাৰণে তেখেতক সুশাসন ৰাজৰ এগৰাকী বাবু বুলি কোৱা হয় সুশাসন ৰাজৰ বাবু বুলিও এইগৰাকী নেতাক তাত পৰিচিত কৰা হয় আৰু এই 74 বছৰ বয়সতো তেওঁৰ যিটো অদম্য ইচ্ছা শক্তি বা তেখেতে জনতাৰ মাজত থাকি যি ধৰণে কাম কৰি গৈছে ইয়াৰ যেন প্ৰতিফলন ঘটিল কালিৰ দিনটোত ঘোষণা হোৱা ফলাফলত আৰু সেইবাবে দেখিবলৈ পোৱা গ'ল যে এইবাৰ সাংঘাতিক ধৰণৰ এটা ভাল ফলাফল লাভ কৰিলে NDA মহাজোঁটৰ সকলো প্ৰত্যাহ্বান উফৰাই অতি সহজভাৱে 200ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ল নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সে আৰু এক প্ৰকাৰ ক'ব গ'লে নীতিশ কুমাৰ যেন অপ্ৰতিৰোধ্য বিহাৰত এই 74 বছৰ বয়সতো প্ৰায় 80ৰো অধিক ৰেলী কৰিছে বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰায় 80খনৰো অধিক ৰেলী কৰিছে নীতিশ কুমাৰে কোৱা হৈছিল যে যেতিয়া তেওঁ বিভিন্ন সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ চলাই আছিল সেই প্ৰচাৰৰ সময়ত কোৱা হৈছিল যে নীতিশ কুমাৰ লগত থকা নাছিল কিয়নো তেওঁ সেইটো কথা নহয় তেওঁলোকৰ মাজত কোনো ধৰণৰ আচলতে সেইটো বিভেদ নাছিল বিভাজন নাছিল কিন্তু এফালে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ চলাই আছিল আনফালে প্ৰচাৰ চলাই আছিল নীতিশ কুমাৰে অৰ্থাৎ নীতিশ কুমাৰৰ এই যিবিলাক 80ৰো অধিকখনকৈ ৰেলী এইটো সময়ত এই বয়সতো তেওঁ যি ধৰণে উদ্যমেৰে প্ৰচাৰ চলালে তাৰ যেন ফলাফলত দেখিবলৈ পোৱা গ'ল আচলতে তাৰ ফলাফলত প্ৰতিফলন ঘটিলে এই নীতিশ কুমাৰৰ জনপ্ৰিয়তাৰ আৰু ডাঙৰ কথাটো হৈছে যে তেওঁ যিখন আঁচনি যে 10,000 টকাকৈ মহিলাসকলক দিয়াৰ যিখন আঁচনিৰ প্ৰভাৱ আটাইতকৈ বেছি পৰিলে এই নিৰ্বাচনত অৰ্থাৎ 10,000 মহিলাসকলক জীৱিকা দিদিসকলক যি 10,000কৈ টকা নিৰ্বাচনৰ প্ৰাকখনত দিয়াৰ যি সিদ্ধান্ত আছিল এই সিদ্ধান্ত যেন আটাইতকৈ সময় উপযোগী আৰু এটা দীৰ্ঘ মনেৰে লোৱা এটা সিদ্ধান্ত আছিল যি সিদ্ধান্তই কালি যিটো চমকপ্ৰদ সঁহাৰি লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিলে আৰু এই ক্ষেত্ৰত আৰু এটা ক'ব লাগিব যে মহিলাসকলে আকণ্ঠচিতেই আচলতে NDA সমৰ্থন কৰিলে বিশেষকৈ নীতিশ কুমাৰৰ প্ৰতি সমৰ্থন জনাই এনেকুৱা এক সিদ্ধান্ত ল'লে আমি পুনৰ কৈছো যে জংঘল ৰাজৰ যিটো নেৰেটিভ সেই নেৰেটিভ প্ৰতিষ্ঠাত সফল প্ৰথমতে যদি আমি ক'বলৈ যাওঁ এক নম্বৰ কাৰণটো হৈছে যে বিহাৰৰ জনতাৰ নীতিশ কুমাৰৰ প্ৰতি থকা শ্ৰদ্ধা বিশেষকৈ মহিলাসকলৰ যিটো শ্ৰদ্ধা বা ভক্তি আৰু মহিলাসকলক যি ধৰণে এক সুৰক্ষিত এটা যাত্ৰা বা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যি ধৰণে তেওঁ প্ৰচেষ্টা হাতত লৈছিল 2005 চনৰ পিছত সেই প্ৰচেষ্টাই যেন তেওঁ মহিলাসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল এগৰাকী নীতিশ কুমাৰ এইটো হৈছে প্ৰথম কাৰক দ্বিতীয় কাৰকটো যদি আমি চাওঁ এইটো যে গভৰ্নেন্স
যেটো সুশাসনৰ কথা কোৱা হয় এই সুশাসনটো আচলতে গুড গভৰ্নেন্সৰ কথা কোৱা হয় যে যি জংঘল ৰাজৰ তাত কথা কৈছে বিহাৰত বা জংঘল ৰাজৰ যেটো নেৰেটিভ প্ৰচাৰ যেনে জেডিইউ বিজেপি সফল হৈছিল আৰু সেই জংঘল ৰাজৰ পৰা মানুহক পৰিত্ৰাণ দিবৰ কাৰণে আচলতে নীতিশ কুমাৰে ব্যাপক তেওঁ চেষ্টা চলাইছিল বা তেওঁ এটা বিভিন্ন ধৰণৰ পন্থা গ্ৰহণ কৰিছিল অৰ্থাৎ আইন শৃংখলা পৰিস্থিতিৰ ক্ষেত্ৰত তেওঁ যিদৰে কাম কৰিলে বিশেষকৈ আইন শৃংখলা পৰিস্থিতি উন্নত আৰু একেটা সময়তে যিবিলাক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল সেই দুৰ্নীতিৰ অভিযোগ যেন এতিয়াও নীতিশ কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰিব পৰা নাই বিৰোধী অৰ্থাৎ নিজকে এতিয়াও এটা নিকা ভাৱমূৰ্তিৰ এগৰাকী নেতা হিচাপে পৰিচিত হৈ আহিছে বিহাৰত যাৰ দ্বাৰা তেওঁ লাভৱান হৈছে এক প্ৰকাৰ অপৰাধজনিত ঘটনাই 2005 আগৰ সময়ত বিহাৰত সাংঘাতিক ধৰণে বৃদ্ধি পাইছিল তাৰ পিছত যেতিয়া নীতিশ কুমাৰে শাসন আৰম্ভ কৰিলে দেখিবলৈ পোৱা গ'ল যে অপৰাধৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত তেওঁ সফল হ'ল আৰু দ্বিতীয় কথাটো হৈছে যে তেওঁৰ যিটো জনপ্ৰিয়তা বা তেওঁ যি ধৰণে আচলতে মহিলাসকলৰ ভিতৰত সোমাই গৈছিল বা মহিলাসকলক তেওঁলোকে সুৰক্ষিত অনুভৱ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত তেওঁ কাম কৰিছিল এইখিনিও যেন তাৰ কালিৰ যিটো ফলাফল তাৰ পৰাও অপ্ৰতিৰোধ হৈ আছে নীতিশ কুমাৰ আৰু ডাঙৰ কথাটো যে জাতপাতৰ ৰাজনীতি বিহাৰত বিদ্যমান বিহাৰত খুব আচৰিত ধৰণে জাতপাতৰ ৰাজনীতি কৰা হয় তাতে ইবিসি যেটো এক্সট্ৰিমলি বেকওয়াৰ্ড ক্লাস বুলি কোৱা হয় এইবাৰ যদি আমি চাওঁ গুটে নিৰ্বাচনী প্ৰচাৰটোত বা নিৰ্বাচনী ব্যৱস্থাটো বা ফলাফল যদি পৰিলক্ষিত হয় তেওঁ এই এক্সট্ৰিমলি বেকওয়াৰ্ড যেটো ক্লাস বা যেটো এই ক্লাসটোৱে বা ইবিসি নামৰ যেটো ক্লাস এই ক্লাসটোৱে তেওঁলোকক সহায় কৰিলে তেওঁ 21 গৰাকীকৈ যদিও মহাদলিতসকলৰ কথা কোৱা হৈছে দলিতসকলৰ কথা কৈছিল বা জাতি ভিত্তিক সমীকৰণৰ কথা কৈছিল আৰজেডি আৰু কংগ্ৰেছে তাৰ পিছতো কিন্তু জেডিইউ এনে কিছু পন্থা গ্ৰহণ কৰিলে তাৰ যাৰ দ্বাৰা তেওঁ প্ৰতিটো জাতিৰ আচলতে তেওঁ ভোট অৰ্জন হয় তাৰ ভিতৰত যদি আমি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইবিসি নামৰ যেটো ক্লাস যে এক্সট্ৰিমলি বেকওয়াৰ্ড ক্লাস তেওঁলোকৰ 21 জনকৈ পাৰ্টিক বিধানসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিছিল কেৱল জেডিইউৱে যেটো কোনো দলেই প্ৰক্ষেপ কৰিছিল 21 গৰাকীকৈ আৰু 21 গৰাকীকৈ তেওঁ এই যেটো এক্সট্ৰিমলি বেকওয়াৰ্ড ক্লাসৰ পাৰ্টিক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ টিকট প্ৰদান কৰিলে তাৰ ফল লাভ কৰিলে অৰ্থাৎ এইবাৰ দেখা গ'ল যে মহিলাসকলৰ লগতে এক্সট্ৰিমলি যেটো বেকওয়াৰ্ড ক্লাস এই এক্সট্ৰিমলি বেকওয়াৰ্ড ক্লাসে যথেষ্ট সহায় কৰিলে এনডিএক তাৰ পিছত যদি আমি চাবলৈ যাওঁ যে যেটো মেন্টেল হেলথ বা মানসিক ভাৰসাম্য হেৰুৱাইছে নেকি নীতিশ কুমাৰে এনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলাইছিলে বিজেপি বিৰোধী কংগ্ৰেছে হওক বা আৰজেডি এতিয়ালৈকে কৈছিল যে তেওঁ এটা মুখ্যমন্ত্ৰী হৈ থকাৰ তেওঁৰ সময় নাই তেওঁ যেহেতু বিভিন্ন পাব্লিক যিবিলাক তেওঁৰ বিহেভিয়াৰ আছে ৰাজহুৱা স্থানত তেওঁৰ যিবিলাক আচৰণ আছিল এই আচৰণবিলাক যেন কিবা নহয় কিবা অলপ বেলেগ ধৰণৰ বা এটা অমূলক বা এইটো এটা মানসিকভাৱে তেওঁ ভাগি পৰিছে এনে ধৰণৰ কিছুমান প্ৰচাৰ চলাই হৈছিল কিন্তু মানুহে বিহাৰৰ জনতাই এইবিলাক যিবিলাক নেৰেটিভ এইবিলাক যেন আশ্বস্ত নহল ইয়াৰ পিছতো আকৌ জনতাই ভাবিলে যে নীতিশ কুমাৰে আমাৰ কাৰণে ভাল বা নীতিশ কুমাৰৰ আঁচনিয়ে আমাক বহু ক্ষেত্ৰত আগুৱাই লৈ গৈছে আৰু যাৰ বাবে নীতিশ কুমাৰক এইবাৰো তেওঁলোকে আঁকোৱালি ল'লে অৰ্থাৎ যেটো মেন্টেল হেলথৰ কথা কোৱা হৈছিল বা বিৰোধীয়ে যি ধৰণে প্ৰচাৰ কৰিছিল এই প্ৰচাৰৰ পিছতো কিন্তু নীতিশ কুমাৰকে জনতাই আঁকোৱালি লোৱা দেখা গ'ল আৰু হেখত যদি আমি চাবলৈ যাওঁ এটা অন্যতম কাৰণ হৈছে বিজেপিয়ে যে ধৰণে নীতিশ কুমাৰক এটা আস্থাত ল'লে যে নীতিশ কুমাৰ এনেকুৱা এজন নেতা যে 2013 চনত তেওঁ বিজেপিৰ সংগ পৰিত্যাগ কৰিছিল পৰৱৰ্তী সময়ত তেওঁ 2015ত বিজেপিৰ পৰা আঁতৰি এনডিএৰ পৰা আঁতৰি তেওঁ আৰজেডি কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেওঁ 2015 পিছত তেওঁলোক জয়ী হ'ল হে মহাগঠবন্ধন জয়ী হৈছিল তেতিয়া আৰজেডি কংগ্ৰেছৰ লগত মিত্ৰতা স্থাপন কৰি নীতিশ কুমাৰে পুনৰ মুখ্যমন্ত্ৰী হ'ল তাৰ পৰৱৰ্তী সময়ত আকৌ সেই মহাগঠবন্ধন এৰিলে আকৌ বিজেপিৰ লগত আহিলে 2020 চনত একেলগে নিৰ্বাচন খেলি জয়ী হ'ল তাৰ পিছত 2000 লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোক 2023 চনত তেওঁলোক আকৌ তেওঁলোক আঁতৰি বিজেপিৰ পৰা আঁতৰি আহিলে তেওঁ ইণ্ডিয়া মৰ্চা গঠনত গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ বিচাৰিলে ইণ্ডিয়া মৰ্চাৰ বৈঠকতো তেওঁ প্ৰথমতে ভাগ লৈছিল তাৰ পিছত আকৌ তেওঁ ভাবিলে যে এই বিৰোধী পক্ষত থকাতকৈ বিজেপিৰ পক্ষত থকাই ভাল আকৌ বিজেপিৰ লগত গৈ তেওঁ পৰৱৰ্তী নৱেম্বৰৰ বাবে তেওঁ বিহাৰৰ প্ৰধানমন্ত্ৰী হ'ল অৰ্থাৎ তাৰ পিছতো যেন বিজেপিয়ে কৰবাত নহয় কৰবাত এটা কথা বুজি পায় যে নীতিশ কুমাৰৰ যেটো জনপ্ৰিয়তা আৰু নীতিশ কুমাৰৰ যেটো প্ৰাসংগিকতা বিহাৰৰ ৰাজনীতিত হেয়া কেতিয়াও নস্যাৎ কৰিব নোৱাৰো হেবাবে বিহাৰত আচলতে এইবাৰো বিজেপিয়ে তেওঁ গুৰুত্বপূৰ্ণভাৱে ৰাখি তেওঁ সন্মানে আচলতে বিহাৰৰ নিৰ্বাচনী সভাত সকলোৱে ক'লে যে আমি বিহাৰত নীতিশ কুমাৰৰ নেতৃত্বতে নিৰ্বাচনত অৱতীৰ্ণ হৈছো আৰু নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'বনে নহয় সেই কথা তেওঁলোকে ঘোষণা কৰি দিয়া নাছিল কিন্তু বিহাৰত তেওঁলোকে আকৌ বাৰে কৈছিল যে আমি এনডিএ নিৰ্বাচনত অৱতীৰ্ণ হৈছো আৰু ইয়াৰ নেতৃত্ব লৈছে নীতিশ কুমাৰে অৰ্থাৎ বিজেপিয়ে তেওঁ প্ৰাসংগিকতাক নস্যাৎ কৰিব নোৱাৰিলে আৰু হয়তো সকলো ঠিকে থাকিলে বিহাৰত অহা
এই সপ্তাহটোৰ ভিতৰতে হয়তো দশমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে অৰ্থাৎ এই ৭৪ বছৰীয়া এগৰাকী নেতা যাক সুশাসন ৰাজৰ এগৰাকী বাবু বুলি কোৱা হয় যিগৰাকীৰ জনপ্ৰিয়তা আজি বিহাৰত এক প্ৰকাৰ জনপ্ৰিয়তাই বিহাৰৰ ৰাজনীতিৰ বিৰোধী কেতিয়ালৈকে স্থান দিবলৈ বিহাৰৰ ৰাজনীতিত স্থান দিয়া নাই যাৰ জনপ্ৰিয়তাই সেই একটাক নস্যাৎ কৰি ৰাখিছে এইগৰাকী নীতিশ কুমাৰ এইবাৰো যেন অপ্ৰতিৰোধ্য হৈ ৰ'ল বিহাৰত হয়তো আৰু 5 বছৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহিব পাৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি যেতিয়া দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰিছিল তেতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এনডিএৰ যি হুনুৱালী যাত্ৰা 25 বছৰীয়া হুনুৱালী যাত্ৰাৰ দিশে অগ্ৰসৰ হৈছে বিহাৰত অৰ্থাৎ এই যদি 20 বছৰ আৰু পৰৱৰ্তী সময়ছোৱা আৰু যদি 5 বছৰ শাসন কৰে এই হুনুৱালী যাত্ৰাটোৰ কথাই আচলতে বিহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল আৰু আমি যদি চাওঁ যে এই নিৰ্বাচনত কিয় এনডিএ এই ধৰণৰ সফলতা লাভ কৰিলে প্ৰথম কথাটো হৈছে যে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স অৰ্থাৎ এনডিএৰ যিটো একতা কি বিজেপি কি জেডিইউ কি এলজেপি বা হাম আৰু উপেন্দ্ৰ কুশৱাহাৰ আৰএলএম এই প্ৰত্যেকটো যি দল এই দলে আচলতে উমৈহতীয়াভাৱে তেওঁলোকে যিটো প্ৰচাৰ চলাইছিলে তেওঁলোকৰ একতাই কাম দিলে আৰু জাতিভিত্তিক যিটো সমীকৰণ দলিতসকলেই হওক মহাদলিতসকলেই হওক মাল্লা কমিউনিটিয়ে হওক সমান্তৰালকৈ অন্য যিবিলাক কমিউনিটি ব্ৰাহ্মণ হওক প্ৰত্যেকটো কমিউনিটিৰ ভোট আদায় কৰাত তেওঁলোকে সফল হ'ল যদি জিতনৰাম মাঝিৰ দলটোৱে এখিনি লোকক প্ৰতিনিধিত্ব কৰে একে সমান্তৰালকৈ উপেন্দ্ৰ কুশৱাহাৰ দলটোৱে প্ৰতিনিধিত্ব কৰে কৈৰী সমাজক কুৰ্মী সমাজক এনেকৈ এই ধৰণে আৰু এই যিবিলাক বিভিন্ন জাতি আচলতে জাতিসমূহক বা চিৰাগ পাছনৰ যিটো এলজেপি তেওঁলোকে আন এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে এই গোটেই দলগীটাৰ যিটো জাতিভিত্তিক সমিলন বা ছ'চিয়েল যিটো ইঞ্জিনিয়াৰিং বুলি কোৱা হয় পলিটিক্সত এই ছ'চিয়েল ইঞ্জিনিয়াৰিং যেন সফল হ'ল এনডিএ আৰু যাৰ পৰিণাম কালি বিহাৰৰ বিধানসভা নিৰ্বাচনত দেখা পোৱা গ'ল দ্বিতীয় কথাটো আকৌ কৈছো যে যিটো 10,000 টকাৰ যিটো মহিলা আঁচনি সেই মহিলাৰ আঁচনিখনে সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰে আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এই আঁচনিৰ আৰ্হি কিন্তু অসমৰ পৰাই লৈছিল বিহাৰৰ মুখ্যমন্ত্ৰী অৰ্থাৎ বিহাৰত অসম মডেলৰ প্ৰয়োগ কৰি আচলতে এক প্ৰকাৰ চমকপ্ৰদ বিজয় লাভ কৰিবলৈ সক্ষম হ'ল নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএ তাৰ পিছত যদি আমি চাবলৈ যাওঁ যে ইবিসি যেটো বেকওয়ার্ড ক্লাস এক্সট্রিমলি বেকওয়ার্ড ক্লাস তেওঁলোকে এবাৰ পাৰ্যমানে সহায় কৰিলে এনডিক আৰু মহিলা সমান্তৰালকৈ ইবিসি আৰু ইউথ এই প্ৰতিটো এমওয়াই নামৰ যেটো মুসলিম যাদৱৰ যেটো সমীকৰণ আছিল আইজেডি হে সমীকৰণ নস্যাৎ কৰি এবাৰ চলিল মহিলা আৰু ইউথ অৰ্থাৎ আন এটা এমওয়াই আৰু যাক ইতিবাচক বুলি ইতিমধ্যে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থাৎ এইবিলাক কাৰক যিবিলাক কাৰকৰ দ্বাৰা আসলে একতা সমান্তৰালকৈ বিভিন্ন আঁচনি নিকা ভাৱমূৰ্তিৰ ব্যক্তি নীতিশ কুমাৰ আৰু জংঘল ৰাজৰ নেৰেটিভ প্ৰতিষ্ঠা কৰা যেনে ধৰণে বিজেপি বা এনডিএ সফল হৈছিল এই কাৰকসমূহৰ বাবে বিহাৰত যেন তেওঁলোকে জয়লাভ কৰিলে আৰু এই জয়লাভেই নহয় তেওঁলোকে হয় একক সংখ্যাগৰিষ্ঠতাটো পাইছে তেওঁলোকে মেজিক নম্বৰটো চুৰি 200 ঘৰৰ আখন 200 অতিক্ৰম কৰিছে অৰ্থাৎ চমকপ্ৰদ বিজয় লাভ কৰিছে 2010ৰ পিছত এয়া এনডিএৰ বাবে আটাইতকৈ ডাঙৰ জয় বুলি কোৱা হয় আৰু হেখত যদি আমি চাবলৈ যাওঁ কিয় পৰাজিত হ'ল কংগ্ৰেছ বা আৰজেডি বা মহাজোঁট তেওঁলোক যদিও একটা মিত্ৰতা স্থাপন কৰিছিল এই মিত্ৰতা আসলে নামত আছিল তেওঁলোকৰ মাজত আসলে এক বিভেদ আছিল খামখেয়ালি আছিল নীতি কংগ্ৰেছে এগৰাকী অশোক গেহলতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেজস্বী যাদৱক ঘোষণা কৰিলে ঠিকই কিন্তু তেজস্বী যাদৱক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে বিচৰা নাছিল কংগ্ৰেছৰ একাংশ নেতা কৰ্মীয়ে আৰু তাৰ পিছতো কিন্তু বাধ্যত পৰি তেওঁলোকে এই কাম কৰিবলগীয়া হ'ল যে তেওঁলোকে তেজস্বী যাদৱক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাবলগীয়া হ'ল যিদৰে এনডিএত দেখা গৈছিল যে য'ত বিজেপিৰ প্ৰাৰ্থী দিয়া হৈছে তাত জেডিইউৰ সমৰ্থকেও ভোট দিছে তাত এলজেপিৰ সমৰ্থকেও ভোট দিছে বা তাত উপেন্দ্ৰ কুশৱাহা বা জিতনৰাম মাঝিৰ দলটোৱেও ভোট দিছে অৰ্থাৎ প্ৰত্যেকৰে ভোট কনচলিডেট হৈছে বা ঐক্যবদ্ধ হৈ পৰিছিল কিন্তু হেতু সময়ত আৰজেডি য'ত প্ৰাৰ্থী দিছে তাত হয়তো কংগ্ৰেছৰ সমৰ্থকৰ ভোট তেওঁলোকে দিয়া নাই য'ত কংগ্ৰেছে প্ৰাৰ্থী দিছে তাত আৰজেডিৰ সমৰ্থকে ভোট দিয়া নাই অৰ্থাৎ তেওঁলোকৰ মাজত যিটো খামখেয়ালি বা তেওঁলোকৰ মাজত যেন একতা নাছিলে সেই কথা স্পষ্ট হৈ পৰিছিল বিহাৰৰ বিধানসভা নিৰ্বাচনত আৰু এই যেটো একতা নথকাৰ ফল তেওঁলোকে লাভ কৰিলে একেদৰে কংগ্ৰেছ তেওঁলোকে বাৰম্বাৰ ভোট চুৰিৰ অভিযোগৰ কথা কৈছে দেশৰ নিৰ্বাচন আয়োগক লৈ প্ৰশ্ন অৱতাৰণা কৰিছে কিন্তু তাৰ পিছত কংগ্ৰেছৰ যেটো স্থিতি যেনে ধৰণে হ'ব লাগিছিল হেয়া হৈ নথিলে তেওঁলোকৰ এইবিলাক ইছুক আসলে জনতা আকৃষ্ট নহল বা এইবিলাক গ্ৰহণ নকৰে তাৰ পৰিৱৰ্তে যদি তেওঁলোকে বিহাৰৰ সামগ্ৰিক উন্নয়নৰ কথা ক'লেহেঁতেন বা বিহাৰৰ মহিলা সবলীকৰণৰ কথা ক'লেহেঁতেন ৰাস্তা ঘাটৰ উন্নয়নৰ কথা ক'লেহেঁতেন তেতিয়া হয়তো জনতা আশ্বস্ত হ'লহেঁতেন কিন্তু এই ধৰণৰ কথাবিলাক নকৈ কেৱল ভোট চুৰি বা প্ৰধানমন্ত্ৰী মোদীক গালিগালাজ বা সমালোচনা সমান্তৰালকৈ যিবিলাক
ভোট চুৰিৰ অভিযোগ হওক ভোট অধিকাৰ যাত্ৰা এইবিলাক কথাই আচলতে জনতাক যেন আকৃষ্ট কৰিব নোৱাৰিলে তাৰ প্ৰমাণ পোৱা গ'ল একে সময়তে ৰাহুল গান্ধীয়ে যিমান সিৰিয়াছলি ল'ব লাগিছিল বিধানসভা নিৰ্বাচনত সিমান সিৰিয়াছলি নগ'ল তেওঁ এই নিৰ্বাচন ঘোষণা হোৱাৰ সময়তো বিদেশত আচলতে তেওঁ প্ৰমোদ ভ্ৰমণত গৈছিল বা বিদেশলৈ যাত্ৰা কৰিবলগীয়া সেই সমালোচনাৰ সন্মুখীন হৈছিল বিজেপিৰ দ্বাৰা এনে এজন আচলতে যি এটা পাৰ্ট টাইম পলিটিচিয়ান টাইপৰ যিটো কাৰবাৰ বা যিটো তেওঁ কাম কাজ এই পাৰ্ট টাইম পলিটিচিয়ানটোক যেন গ্ৰহণ নকৰে জনতাই তাৰো প্ৰমাণ পোৱা গ'ল এইবাৰৰ নিৰ্বাচনত আৰু তেজস্বী যাদৱ যিগৰাকী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল তেওঁৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল এগৰাকী নৱম শ্ৰেণীৰ উত্তীৰ্ণই কেনেধৰণে ৰাজ্য চলাব এই প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু লগতে তেওঁ দেউতাকৰ শাসনকালত হোৱা যি বা পিতৃৰ শাসনকালত হোৱা যি কলা অধ্যায় সেই কলা অধ্যায়ৰ মচিব নোৱাৰা দাগ এতিয়াও যেন লাগি আছে আৰু পৰিয়াল কেন্দ্ৰিক যিটো ৰাজনীতি এতিয়াও যেন বিহাৰৰ জনতাই আচলতে তেজস্বী যাদৱক আকোৱালি ল'ব পৰা হোৱা নাই ডাঙৰ কথাটো হৈছে যে তেওঁলোকৰ এই যিটো একতাবিহীন যিটো মহাজোঁট বা একতাবিহীন এই যিটো মিত্ৰতা এই মিত্ৰতাৰ বাবেও হয়তো কৰবাত নহয় কৰবাত এটা চৰম লজ্জাজনকভাৱে তেওঁলোকে পৰাজয় স্বীকাৰ কৰিব লগা হ'ল আৰু ইয়াৰ পিছত তেওঁলোকৰ আসনৰ সংখ্যা মাত্ৰ ৩৫খনৰ ভিতৰতে সীমাবদ্ধ থাকিল এনে বহু কাৰকৰ বাবে মহাজোঁট পৰাভূত হ'ল আৰু এনে বহুকেইটা কাৰকৰ বাবে NDA দৰে চমকপ্ৰদ সফলতা লাভ কৰিলে আৰু ইয়াৰ পিছত এতিয়া এটাই প্ৰশ্ন যে কোন মুখ্যমন্ত্ৰী হ'ব হয়তো সেই মুখ্যমন্ত্ৰীগৰা পুনৰ এইগৰাকী নীতিশ কুমাৰে হোৱাৰ সম্ভাৱনা অধিক আৰু প্ৰবল কাৰণ বিজেপিয়ে হওক বা চিৰাগ পাছোৱানেই হওক বা অন্যান্য দলকেইটাই নীতিশ কুমাৰক এইটো সময়ত বিৰোধিতা কৰাৰ বৰ বিশেষ কিবা যুক্তি আছে বুলি নাভাবোঁ সেইবাবে হয়তো দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে এই ৭৪ বছৰীয়া এগৰাকী নেতা যিগৰাকী নেতাই আচলতে জনতাৰ মাজত থাকি ভাল পায় জনতাৰ হকে কাম কৰিছে বুলি দাবী কৰা হৈছে সেইবাবে তেওঁ এতিয়াও অপ্ৰতিৰোধ্য আৰু বিহাৰৰ নিৰ্বাচনে বহু তাৎপৰ্য বহন কৰিছে ইয়াৰ ভিতৰত আছে পশ্চিমবংগ ২০২৬ত হ'ব লগা পশ্চিমবংগৰ নিৰ্বাচনত প্ৰভাৱৰ কথা কোৱা হৈছে যিটো প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে এইবাৰ বিহাৰ হৈ গ'ল নেক্সট টাৰ্গেট বা পৰৱৰ্তী লক্ষ্য হৈছে পশ্চিমবংগ আৰু অসমতো ইয়াৰ এটা আনন্দৰ বন্যা বৈছে গেৰুৱা শিবিৰৰ মাজত বা বিজেপিৰ মাজত এই সকলোবিলাক কথা পৰৱৰ্তী সময়ত আমি আলোচনাৰ বাবে চেষ্টা চলাম কিন্তু এতিয়া আমাৰ দৃষ্টি নিবদ্ধ থাকিব যে বিহাৰত নীতিশ কুমাৰ নে অন্য কোনোবা নেতা মুখ্যমন্ত্ৰী হয় কিন্তু আকৌ কৈছোঁ সকলো ঠিকেই থাকিলে নীতিশ কুমাৰেই হয়তো বিহাৰৰ পুনৰ দশমবাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব